সেইখিনি কোটি টকা লছ হৈ গ'ল। লছ হোৱাৰ কাৰণটো আমাৰ একো দেখুওৱা নাই। লছ ক'ত হ'ল, কি লগালে সেইটো আমাক একো দেখুওৱা নাই। লছ হৈ গ'ল সেনেকুৱা ধৰণৰ এটা মেছেজ দি দিলে। এতিয়া আমি এইখিনি তথ্য কিমানখিনি যুক্তি আছে সেইখিনি জানিবৰ কাৰণে আমি জনক বসুমতাৰীৰ ঘৰত আহিছোঁ। আজি মোটামুটি 2 ঘণ্টা ৰখিলোঁ। তেওঁ আহি আছে আমাৰ ৰাস্তাত দি আছে, ৰখি আছে, কিন্তু তেওঁ এতিয়ালৈকে আহি পোৱা নাই। আহি নাপালে আমি ৰখি আছোঁ তেওঁৰ লগত। একচুৱেলি এই কোম্পানীটো তেওঁ আনিছিলে প্ৰথম, আৰু তেওঁ থৈ দি প্ৰথম মানুহজন আছিলে যে জনক বসুমতাৰী। আমাৰ অসমত এই ডাটা মেইল কোম্পানীটো আমাৰ প্ৰথম মানুহজন আছিল জনক বসুমতাৰী। আৰু জনক বসুমতাৰীটো থৈ দি এইখিনিতো বহুত কমেই, পূৰা অসমতে সেই বস্তুটো চলি আছে। পূৰা অসমত বিভিন্ন ঠাইৰ মানুহ ইয়াত ইনভেষ্টমেণ্ট কৰিছে। তো আজি অফিচ কাছাৰী নাই, এই অফিচ খোলাৰ কাৰণে আমাৰ এটা কমিটমেণ্ট দিছিলে যে 28 তাৰিখে আমাৰ এটা মিটিং এৰেঞ্জমেণ্ট কৰিছে তেওঁলোকে হোটেল দিল্লীত জনক বসুমতাৰী নামৰ এটা হোটেল মানে মিটিং হল এটা বুক কৰিছিলে। 28 তাৰিখে মিটিং এটা হ'ব। সেইদিনাখন আমি অফিচ আমাৰ গুৱাহাটীত অফিচ ক'ত হ'ব ক'ত নহ'ব সেইটো আমাক ডিছকাশ্যন হ'ব, আৰু সেইটো আমাক হেৰি দিব আৰু সেইদিনাখন এনাউন্সমেণ্ট এটা কৰিব। তেনেকুৱা ধৰণৰ এটা প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে। এইবিলাক কৈ এইকেইদিন সাংঘাতিক ধৰণৰ এটা অফাৰ দিছে। মানে বেনিফিটটো মানে আপুনি আনএক্সেপ্টেবল, আপুনি ভাবিব নোৱাৰে বেনিফিট এনেকুৱা ধৰণৰ দিছে। তো দি আজি ছাডেনলি বস্তুবিলাক চব গায়ব। যিমানখিনি ইনভেষ্টমেণ্ট কৰিছিলে সেই ডাটা গায়ব, যিমানখিনি ইনভেষ্টমেণ্ট ৰিটাৰ্ণ আহিব লগা আছিলে সেইবিলাক গায়ব। তেওঁলোকে সিদিনাখনতে অফাৰটো দি আমাক প্ৰব্লেমটো ষ্টাৰ্ট কৰাইছে কেইটা তাৰিখ? 22 তাৰিখৰ পৰা আমাৰ প্ৰব্লেম ষ্টাৰ্ট কৰাইছে তেওঁলোকে। আমি ইনভেষ্টমেণ্টটো কৰিছোঁ ঠিকে, বেনিফিটটো দিছে ঠিকে, কিন্তু আমি এইটো উইথড্ৰ কৰিব নোৱাৰে টেকনিকেল ইছ্যু বুলি কৈ আমাক আজি 4-5 দিন ৰখালে। আজি বা সেই চাৰ্ভাৰো প্ৰব্লেম, কালি অমুক প্ৰব্লেম, মাইক্ৰ'ছফ্ট প্ৰব্লেম, কিবা প্ৰব্লেম, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অজুহাত দেখাই আজিলৈকে ৰখাই আজি আমাক লাষ্টত এটা মেছেজ দিছে। এই আজি এই 2 ঘণ্টামান আগত এটা মেছেজ দিছে যে মই আপোনালোকক এটা সঁচা কথা কওঁ যে আমি আজিলৈকে যিমানখিনি টকা লগাইছিলোঁ, পিছত যিমানখিনি মানুহে টকা লগাইছিলে সেই মানুহখিনি কিন্তু টোটেলি লছ খালে। তেনেকুৱা ধৰণৰ এটা মেছেজ। তাৰ মানে কি বুজায়? মোৰ দেন 10 crore আমাৰ এইখিনি মোৰ দেন 10 crore গুৱাহাটীত আৰু বাহিৰত। মোৰ বেছি নাই, 2-2.5 লাখ টকা আছে মোৰ। আজি 10-15 দিন হ'ল ডেইলি অকণমান ৰিটাৰ্ণ দিছে। ধৰক মই 1 লাখ টকা যদি মই ইনভেষ্টমেণ্ট কৰিছোঁ, মই 1 লাখ টকা ইনভেষ্টমেণ্ট কৰাৰ বিনিময়ত তেওঁলোকে ডেইলি হয়তো মোক 2-2.5 হাজাৰকৈ দিছিলে কেইদিনমান। কিন্তু বাকী টকাটো তেওঁলোকৰ তাতে আছে, মোৰতো তেওঁলোকৰ তাতে আছে। মাছৰ তেল দি মাছ কোম্পানীটো এতিয়া টোটেলি ছাডেনলি এটা মেছেজ দিছে যে এই কোম্পানীটো টোটেলি লছত গ'ল, অমুক গ'ল। মানে যিখিনি পিছত ইনভেষ্টমেণ্ট কৰিছিলে তেওঁলোকে লছ খালে, তেনেকুৱা ধৰণৰ এটা মেছেজ দিছে। কিন্তু কোম্পানীটোৰ কোনো এটা গাইডলাইন নাছিল যে পিছত ইনভেষ্টমেণ্ট কৰিলে লছ খাব লাগিব, আগত ইনভেষ্টমেণ্ট কৰিলে লাভ পাব, তেনেকুৱা ধৰণৰ একো গাইডলাইনছ নাছিল। তেতিয়া নতুন কোম্পানী এতিয়া আৰম্ভ কৰিছিল। একদম 2 মিনিটত তেওঁলোকে নতুন কোম্পানী এটা আৰম্ভ কৰি এতিয়া আমাক আকৌ ললিপপটো দিছে যে এইটো জইন কৰিব লাগিব, তেতিয়াহে ৰিকভাৰ হ'ব বুলি। সেইটো কেনেকুৱা ধৰণৰ একচেপ্ট কৰিব পৰা কথা? সেইটো আমি একচেপ্ট কৰিব নোৱাৰোঁ। আমি ইয়াত অহা কাৰণটো হ'ল কি, আমি জনক বসুমতাৰীক লগ কৰিব অহা কাৰণটো হ'ল কি, আমি এই কোম্পানীটোৰ বিষয়ে আমি বহুত বিশেষ নাজানো, কিন্তু আমি চিনি পাওঁ, জানো জনক বসুমতাৰী। কাৰণ তেওঁ বস্তুটো আনিছে, তেওঁৰ বিশ্বাসত আমি ইনভেষ্টমেণ্ট কৰিছোঁ। আইনগত ব্যৱস্থা ল'ম, তেওঁ আমাৰ লগত কোঅপাৰেট কৰক, তেওঁৰ লগত আমাক ডিপ্ল'মেটিক এটা এনচাৰ দিয়ক, আমাক কথাখিনি কওক যে কিহৰ কাৰণে কি হৈছে আৰু আমাৰ ৰিকভাৰ কেনেকুৱাকৈ হ'ব, সেইখিনি আমাক কওক। আৰু তেওঁ যদি আমাক এভইড কৰে তেনেহ'লে আমি আইনী ব্যৱস্থা ল'বই লাগিব, উপায় নাই। জনক বসুমতাৰী